Hello students, to লৈ আহিছো common question or second part to maths or. তো আজি আমি ডিসকাস কৰিম arithmetic progression chapter টোৰ পৰা ইয়াৰ আগৰ যিমান চেপ্টাৰ আছিল গুটেখিনি আমি ডিসকাস কৰিছো তো এই 5 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব ইম্পৰ্টেন্ট আছে তো আহা ডিসকাস কৰো কোনখিনিৰ পৰা কোৱেশ্চন আহা বেছি চান্স আছে ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই যদি চাবা লিংক পিন কমেন্টত দিয়া থাকিব তো ইয়াত কমন দেখাম যদিও তোমালোকে গুটেবিলাক ফৰ্মুলা আগতে ভালকৈ চাই থৈ দিবা কাৰণ তাৰ ওপৰত বেস কোৱেশ্চন আহে আৰু এমসিকিউ বিলাকো তাৰ ওপৰতে আহিব তো এটা এক্সাৰসাইজ 5.1 ত চোৱা তোমালোকে ইয়াৰে ভিতৰত যোনখিনি ইম্পৰ্টেন্ট আছে হেতু হৈছে কোৱেশ্চন নম্বৰ 3 খিনি চাবা এই চাৰিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তো এখিনি তোমালোকে ভালকৈ কৰি থবা কোৱেশ্চন নম্বৰ 3 টো আৰু এখিনিও তোমালোকে এনে প্ৰেক্টিস কৰিব পাৰা কিন্তু 3 টো বেছি ইম্পৰ্টেন্ট আছে এটো এক্সাৰসাইজত তো এখিনি তোমালোকে চাবা নেক্সট পেজত যদি আমি চাও তো ইয়াত তোমালোকে এক্সাম্পল খিনি ভালকৈ চাবা এই চেপ্টাৰটোৰ ইয়াত চোৱা উদাহৰণ 4 আৰু উদাহৰণ 5 এই দুটা প্ৰেক্টিস কৰিবা ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট আমি যদি চাও নেক্সট তোমালোকে এইটো উদাহৰণ 6 টো ভালকৈ চাবা তো এই চেপ্টাৰটোৰ এক্সাম্পল খিনি বহুত ইম্পৰ্টেন্ট আছে তাৰপিছত উদাহৰণ 8 টো তোমালোকে চাবা নেক্সট আমি এক্সাৰসাইজত যাম এক্সাৰসাইজত তোমালোকে ইয়াৰে ভিতৰত এই 2 নম্বৰ এখিনি চাবা এমসিকিউ কাৰণে বহুত ইম্পৰ্টেন্ট আছে এমসিকিউ কিতাপৰ খিনি তোমালোকে এটলিষ্ট কৰি থবই লাগে তো এই দুটাই চাবা তোমালোকে নেক্সট ইম্পৰ্টেন্টৰ ভিতৰত তোমালোকে 4 নম্বৰটো মাৰ্ক কৰিবা 8 আৰু 7 টো মাৰ্ক কৰিবা তাৰপিছত 11 টো মাৰ্ক কৰিবা আৰু 13 টো মাৰ্ক কৰিবা তো এইখিনি ইম্পৰ্টেন্ট হয় ইংলিশ মিডিয়ামৰ কিতাপতো একে হ'ব কোৱেশ্চন নম্বৰটো একে থাকে তো এটো চিন্তা নকৰিবা নেক্সট উদাহৰণ 13 টো ইম্পৰ্টেন্ট আছে হেতু চাবা তাৰপিছত উদাহৰণ 15 টো চাবা নেক্সট ইয়াৰ পিছত আছে এক্সাৰসাইজ 5.3 তো এই এক্সাৰসাইজটো বহুত ইম্পৰ্টেন্ট আছে ইয়াৰে 1 নম্বৰ ভিতৰত তোমালোকে 2 আৰু 4 টো চাবা আৰু ফৰ্মুলা খিনিটো বেছি ফোকাস কৰিবা তাৰ একৰ্ডিং এমসিকিউ আহিব পাৰে ইয়াৰে ভিতৰত 2 আৰু 4 1 2 আৰু 4 তিনটা চাবা আৰু 2 নম্বৰ তোমালোকে 1 2 আৰু 3 টো চাবা তাৰপিছত নেক্সট 3 নম্বৰৰ তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চাবা হেতু বৰ ৰিপিট হৈ আছে এবাৰ ইয়াৰে পিছত নেক্সট মোস্ট ইম্পৰ্টেন্ট হৈছে 4 নম্বৰ কোৱেশ্চনটো চাবা 5 টো চাবা 7 চাবা 8 আৰু 9 তো এই তিনটাও চাবা বহুত ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট এখিনি আহা ইমানটা চান্স নাই হলে সময় থাকিলে তোমালোকে কৰি চাবা এখিনি তো ইয়াৰে তোমালোকে 16 নম্বৰটো চাবা এটো ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে এনেকুৱা নিচিনা পিকচাৰ থাকা দেখা পাইছা এখিনি যদিও এবাৰ চেনেল বিলাকে ইম্পৰ্টেন্ট বুলি কোৱা নাই মই কম তোমালোকে এই 19 নম্বৰটো এনে চাই থৈ দিবা এনেটো আহা চান্স নাই কিন্তু এবাৰ স্যাম্পল পেপাৰ যেহেতু এনেকুৱা নিচিনা কোৱেশ্চন বিলাক আহা দেখাইছিলে তো এটা চান্স আছে যে এটো আহিব পাৰে তো পেপাৰ হাৰ্ড হলে এটো কোৱেশ্চন কিন্তু দিব নহলে ইমান দিয়া চান্স নাই তো ইমানে আছিল চেপ্টাৰটোত তাৰপিছত নেক্সট আমি এটা চাম ট্ৰায়াঙ্গলছ এটো ইম্পৰ্টেন্ট চেপ্টাৰ হয় ত্ৰিভুজ তো ইয়াৰ কি ইম্পৰ্টেন্ট আছে এটো আমি চাম আহা তো ইয়াৰে ভিতৰত তোমালোকে থিওৰেম বিলাক ভালকৈ চাব লাগিব ইংলিশ মিডিয়ামৰ ষ্টুডেন্টছ খিনি কিতাপখন উলাই লবা নোট কৰি যাবা কথাখিনি তো ইয়াতে যোনটো তোমালোকে দেখিছা অনুশীলনী 6.1 ইয়াৰ পৰা এমসিকিউ আহিবই 100% তো ইয়াৰ পৰা কোনটো আহে ঠিক নাই গুটেখিনি তোমালোকে ভালকৈ পঢ়িবা এমসিকিউ ৰূপত ইয়াৰ পৰা কোৱেশ্চন দিব তাৰপিছত নেক্সট তোমালোকে চাবা এইটো চোৱা উপপাদ্য 6.1 তো ইয়াত এই উপপাদ্য বিলাক বেছি ইম্পৰ্টেন্ট ইংলিশ মিডিয়াম কিতাপত থিওৰেম বুলি থাকিব হেখিনি ভালকৈ চাবা নেক্সট তোমালোকে উপপাদ্য 6.2 টো চাবা এটো বহুত ইম্পৰ্টেন্ট হয় 1 আৰু 2 টো এখিনি ভালকৈ চাবা এই চেপ্টাৰটোত তোমালোকৰ উপপাদ্য খিনি বেছি ইম্পৰ্টেন্ট হয় এক্সাৰসাইজত কেও ইম্পৰ্টেন্ট হয় তো ইয়াত তোমালোকে চাও উদাহৰণ 1 আৰু 2 টো চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত 6.2 ৰ পৰা এমসিকিউ আহিব এটোটাৰ ভিতৰত এটা যিকোনো এটা দিব পাৰে ঠিক নাই তো এখিনি চাবা নেক্সট পেজত চোৱা নেক্সট পেজত তোমালোকৰ যোনখিনি লং কোৱেশ্চন হিচাপে আহিব পাৰে তাৰে ভিতৰত 2 নম্বৰটো চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে 9 নম্বৰটো চাবা 9 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে তো এটো তোমালোকে মাৰ্ক কৰি ৰাখিবা ষ্টাৰ মাৰ্ক দি লবা লাগিলে 9 নম্বৰটো ইয়াৰ লগতে তোমালোকে 8 নম্বৰটো চাব পাৰা হেতু আগতে বৰকৈ আহিছিলে তো যদি তোমালোকে সময় পোৱা এখিনিও চাই থৈ দিবা কিন্তু 9 নম্বৰটো বেছি ইম্পৰ্টেন্ট আছে ইয়াত তাৰপিছত নেক্সট যদি আমি চাও তো ইয়াৰে ভিতৰত এটো চাবা তোমালোকে উপপাদ্য 6.3 এটো বহুত ইম্পৰ্টেন্ট হয় 6.1 6.2 আৰু 6.3 এই তিনটা উপপাদ্য ভালকৈ চাই থৈ দিবা থিওৰেম 6.1 6.2 আৰু 6.3 তাৰপিছত নেক্সট যদি আমি চাও তো 6.3 তোমালোকে চোৱা ইয়াৰে প্ৰথম এখিনি ইমান বেছি ইম্পৰ্টেন্ট নহয় মানে আহা চান্স নাই নেক্সট তোমালোকে 3 নম্বৰটো চাবা এই 3 নম্বৰটো চাবা এটো বেছি ইম্পৰ্টেন্ট আছে তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেন্ট আছে 5 নম্বৰটো চাবা আৰু 8 নম্বৰটো চাবা 8 নম্বৰটো বহুত ইম্পৰ্টেন্ট তাৰপিছত ইয়াৰ পিছত তোমালোকে চাবা 12 নম্বৰটো 13 নম্বৰটো আৰু 15 নম্বৰটো
আৰু 16টো এই গোটেইখিনি চাবা তোমালোকে ইয়াৰে ভিতৰত 13 নম্বৰটো মই বেছি ইম্পৰ্টেণ্ট বুলি ক'ম সেইটো তোমালোকে বেছি ফ'কাছ কৰিবা 13 নম্বৰটো তাৰপিছত বাকীখিনিও চাবা তো ইমান আছিলে ট্ৰাইংগল চেপ্টাৰটোত এই পাৰ্টখিনি তোমালোকে ভালকৈ চাব লাগিব আৰু মই দেখুওৱা কুৱেশ্যনখিনি ভালকৈ চাবা নেক্সট এটা আমি ডিছকাছ কৰিম কোঅৰ্ডিনেট জিঅ'মেট্ৰি এইটো বহুত ইম্পৰ্টেণ্ট আছে তো ইয়াৰ পৰা কি পাৰ্ট তোমালোকে বেছিকৈ ফ'কাছ কৰিব লাগিব তাৰ ওপৰত ডিছকাছ কৰিম ইয়াৰে ভিতৰত তোমালোকে 2 নম্বৰ উদাহৰণটো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত যোনটো ফৰ্মুলা হয় ডিষ্টেঞ্চ ফৰ্মুলা সেইটো ভালকৈ চাবা ইয়াৰ ওপৰত তোমালোকে MCQ সুধিবই আৰু কুৱেশ্যন কৰোঁতেও ইউজ হ'ব তো এইখিনি ভালকৈ চাবা নেক্সট আমি চাব লাগিব এইটো উদাহৰণ 5টো চাবা নেক্সট এটা আমি যাম এক্সাৰচাইজত তো এক্সাৰচাইজত তোমালোকৰ প্ৰেক্টিছ কৰিব লাগিব গোটেইখিনি 1 নম্বৰৰ হ'লেও এই 3টো বেছি ইম্পৰ্টেণ্ট আছে এবাৰৰ কাৰণে 1 নম্বৰ গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা MCQ কাৰণে ইম্পৰ্টেণ্ট আছে আৰু এই 3 নম্বৰ কুৱেশ্যনটো মাৰ্ক কৰি দিছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো নোট কৰি ৰাখিবা নেক্সট তোমালোকে চাবা 7 নম্বৰ 8 নম্বৰ আৰু 10 নম্বৰ এই তিনিটা কুৱেশ্যন চাবা এই পেজটোৰ তো 7.1ত এইখিনিয়ে তোমালোকে চাব লাগিব নেক্সট যদি আমি চাওঁ নেক্সট তোমালোকে উদাহৰণ 6টো চাবা উদাহৰণ 7টো চাবা দুটা ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকে প্ৰেক্টিছ কৰি চাবা ঘৰত তাৰপিছত নেক্সট তোমালোকে উদাহৰণ 9টো চাবা আৰু এতিয়া আমি যাম এক্সাৰচাইজত তোমালোকে 2 নম্বৰ কুৱেশ্যনটো মাৰ্ক কৰি ৰাখা এইটো ইম্পৰ্টেণ্ট আছে এবাৰৰ কাৰণে তাৰপিছত নেক্সট যদি আমি চাওঁ নেক্সট তোমালোকে 4 নম্বৰটো মাৰ্ক কৰা 5 নম্বৰটো মাৰ্ক কৰা আৰু 7 নম্বৰটো মাৰ্ক কৰা 4 5 আৰু 7 তো এইটো এক্সাৰচাইজৰ পৰা তোমালোকে ইমানখিনিয়ে চাব লাগিব 7.2টোৰ পৰা তাৰপিছত নেক্সট এতিয়া আকৌ উদাহৰণ চাব লাগিব কিছুমান যেনেকৈ উদাহৰণ 12টো চাবা উদাহৰণ 14 আৰু উদাহৰণ 15 এই তিনিটা চাবা নেক্সট আহিছে 7.3 তো 7.3টো বহুতে কৈছে এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট নহয় হ'লেও তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাই থৈ দিবা ইয়াৰ পৰা এটামান কুৱেশ্যন দিব পাৰে খুব বেছি তাৰে ভিতৰত 3 নম্বৰটো বেছি ইম্পৰ্টেণ্ট আছে তো এতিয়া আমি ডিছকাছ কৰিম ইন্ট্ৰডাকশ্যন টু ট্ৰিগন'মেট্ৰি তো এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু এইটো তোমালোকে স্কিপ নকৰিবা ফিউচাৰটো লাগিব তো প্ৰথম ফৰ্মুলাখিনি ভালকৈ চাবা এইখিনিয়ে চেপ্টাৰটো একদম বেছিক হয় এইখিনি তোমালোকে স্কিপ নকৰিবা এইখিনি ভালকৈ পঢ়িবা তাৰপিছত নেক্সট আমি এতিয়া যাম এক্সাম্পল আৰু এক্সাৰচাইজত তো উদাহৰণৰ ভিতৰত তোমালোকে 2 নম্বৰটো চাবা নেক্সট ইমান ইম্পৰ্টেণ্ট নাই প্ৰথমখিনি তো এক্সাৰচাইজ 8.1ৰ তোমালোকে 3 নম্বৰটো আৰু 4 নম্বৰটো চাবা তাৰপিছত নেক্সট তোমালোকে 8 নম্বৰ আৰু 10 নম্বৰটো মাৰ্ক কৰিবা তাৰপিছত MCQ কাৰণে এটা ইম্পৰ্টেণ্ট দেখাই দিওঁ এই কুৱেশ্যনখিনি চাবা 11 নম্বৰ ইয়াৰ পৰা MCQ সোধে আৰু একদম 100% আহিয়ে থাকে এই 1টো বেছিকৈ আহে তো 11 নম্বৰ কুৱেশ্যনখিনিও ভালকৈ চাবা এইটো কি ফৰ্মত আহিব MCQ ফৰ্মত আহিব আহিলে তো 8.1ৰ পৰা তোমালোকে এইখিনিয়ে পঢ়িব লাগিব পিছত এই থিয়ৰিখিনিও ভালকৈ পঢ়ি চাবা ইয়াত যিখিনি লিখা হৈ আছে সেইখিনি পঢ়িলে তোমালোকৰ কনচেপ্টটো ভাল হ'ব তাৰপিছত এই চাৰ্টখন বহুত ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে মনত কৰিবা আৰু কিছুমান ট্ৰিকো আছে মনত কৰাৰ কাৰণে তোমালোকে ইউটিউবত চালে পাই যাবা তো এইখন বহুত ইম্পৰ্টেণ্ট আছে এই চাৰ্টখন জানিলেহে তোমালোকে মেথছখিনি কৰিব পাৰিবা তাৰপিছত নেক্সট ইয়াৰ এক্সাৰচাইজৰ ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ চোৱা ইয়াৰে তোমালোকে 4 নম্বৰ আৰু 6 নম্বৰটো চাবা 4 নম্বৰ আৰু 6 নম্বৰ এই দুটা ইম্পৰ্টেণ্ট আছে নেক্সট 2 নম্বৰ গোটেইখিনিয়ে চাবা 2 নম্বৰ যোনখিনি কুৱেশ্যন আছে সেই গোটেইখিনি চাব লাগিব MCQ কাৰণে ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা MCQ ডাইৰেক্ট তুলি দিয়ে তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 3 নম্বৰ 1 আৰু 2 এই দুটাই কৰি চাবা তো ইমান আছিলে এক্সাৰচাইজ 8.2 তোমালোকে এইখিনি চাব লাগিব নেক্সট আছে 8.3 তো 8.3 ভিতৰত ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ তো 1 নম্বৰ কুৱেশ্যনখিনি তোমালোকে এনেই প্ৰেক্টিছ কৰি চাব পাৰা কিন্তু এক্সামত ডাইৰেক্ট অহা চান্স নাই এইবাৰ হ'লেও তোমালোকে চাবা আৰু নেক্সট তোমালোকে চোৱা 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট আছে এই বছৰৰ কাৰণে 4 নম্বৰটো মাৰ্ক কৰিবা 4টো ইম্পৰ্টেণ্ট আছে 6টো ইম্পৰ্টেণ্ট আছে 6টো বহুত ইম্পৰ্টেণ্ট হয় মেক্সিমাম ডিষ্ট্ৰিক্টতে সেই কুৱেশ্যনটো আহিছে তো 6 নম্বৰটো চাবা আৰু 8ৰ তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি ইম্পৰ্টেণ্ট আছে নেক্সট এক্সাৰচাইজটো আৰম্ভ কৰাৰ আগতে তোমালোকে এই ফৰ্মুলা যিমান আছে গোটেইখিনি ভালকৈ পঢ়ি থ'বা আৰু লাগিলে তোমালোকে পেজ এখনত লিখি তোমালোকৰ টেবুলত ৰাখি থৈ দিবা যাতে মুখস্থ হৈ যায় কাৰণ সেইখিনি লাগিবই কুৱেশ্যনখিনি সলভ কৰোঁতে তো এক্সাৰচাইজ 8.4ত তোমালোকৰ যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি হৈছে তোমালোকে 4 নম্বৰ গোটেইখিনিটো চাবা MCQ কাৰণে ইম্পৰ্টেণ্ট আছে MCQ যিমান আছে গোটেইখিনি কৰিব লাগিব ট্ৰিগন'মেট্ৰি তাৰপিছত 5 নম্বৰত চোৱা তোমালোকে 5 নম্বৰ তোমালোকে 1 নম্বৰটো কৰিবা 1 নম্বৰটো কৰিবা 2 নম্বৰটো কৰিবা 6 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা এই 4টা ইম্পৰ্টেণ্ট আছে এইখিনি ভালকৈ চাবা নেক্সট তোমালোকে 6 নম্বৰৰ 1টো চাবা আৰু 3টো চাবা 1 আৰু 3 সেই দুটা বেছি ইম্পৰ্টেণ্ট আছে তো এই চেপ্টাৰটোৰ পৰা এইখিনি চালেই হৈ যাব নেক্সট এটা আমাৰ আছে চাৰ্কলছ বৃত্ত তো এইটো বহুত ইম্পৰ্টেণ্ট আছে তো ইয়াৰে ডেফিনেশ্যনখিনি ভালকৈ চাবা এইখিনি ভালকৈ পঢ়িবা থিয়ৰী পাৰ্টটো ইয়াৰ পৰা তোমালোকৰ MCQ আহিব মই এতিয়াই কৈ দিছোঁ এইখিনি তোমালোকে স্কিপ নকৰিবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও ভালকৈ পঢ়িবা টেনজেণ্ট কি হয় তো তাৰ ওপৰত প্ৰশ্ন আহে
চেপ্টাৰ 6ৰ নিচিনা ইয়াতো তোমালোকে উপপাদ্যখিনি চাব লাগিব 10.1টো চাবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও চাবা থিয়ৰেম 10.1 বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াত যোনখিনি তোমালোকে দেখিছা ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন সুধিব পাৰে তো এইখিনি ভালকৈ পঢ়িবা নেক্সট তোমালোকে চাবা উপপাদ্য 10.2 এইটো বহুত ইম্পৰ্টেণ্ট আছে অনুশীলনীতকৈও এই দুটা উপপাদ্যহে বেছি ইম্পৰ্টেণ্ট তো পঢ়ি থবা এই দুটা জানিলেহে তোমালোকে কুৱেশ্যনবিলাকো সলভ কৰিব পাৰিবা নেক্সট এক্সাম্পলত চোৱা উদাহৰণ 1টো চাবা উদাহৰণ 2টো চাবা দুটা ইম্পৰ্টেণ্ট আছে ভালকৈ চাবা উদাহৰণ 3টো চাবা এইটো ইম্পৰ্টেণ্ট আছে তো ইয়াৰে এক্সাৰসাইজতকৈ উদাহৰণখিনি ইম্পৰ্টেণ্ট আছে তো এইখিনি ভালকৈ চাবা নেক্সট এই তিনিটা কুৱেশ্যনৰ পৰা তোমালোকৰ যিকোনো এটা MCQ হিচাপে আহিব পাৰে তো কিতাপত থকা MCQখিনি তোমালোকে চাবই লাগিব সেইখিনি ভালকৈ চাবা কুৱেশ্যনৰ পৰা তোমালোকৰ 4 5 6 এই তিনিটা চাবা এই তিনিটাৰ পৰা যিকোনো এটা আহিব পাৰে ইম্পৰ্টেণ্ট আছে নেক্সট তোমালোকে চাব লাগিব 10 নম্বৰ আৰু 11 নম্বৰটো এই দুটা ভালকৈ চাবা এই দুটা অহা বেছি চান্স আছে লগতে তোমালোকে 12 নম্বৰটো চাই থৈ দিবা যদি সময় বাছে কিন্তু 10 আৰু 11টো চাবাই তো এইখিনি চালে হ'ব আজি এই পাৰ্টটোৰ কাৰণে ইমানে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা যদি লাইক বেছি হয় তেনেহ'লে আমি ইয়াৰ ফাইনেল পাৰ্টটো লৈ আনিম এতিয়া অকল 5টা চেপ্টাৰ বাকী আছে ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই যদি চাবা লগতে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা তাত আমি সকলোবোৰ আপডেটছ দি থাকোঁ তো এতিয়ালৈ যদি জইন কৰা নাই তেনেহ'লে বহুত দেৰি হৈ গৈছে সোনকালে জইন কৰা লিংক পিন কমেণ্টত দিয়া আছে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমি যিমান পাৰোঁ তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম